অফ এক্সটাৰ্নেল এফেয়াৰ্ছে চাই আছিলোঁ এইফালে ইয়াততো এতিয়া দেখিলোঁ গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ মিজোৰাম তেওঁলোকৰো হেৰি আছে মানে আপোনাৰ একদম অশোক চক্ৰলৈ একদম যে তেওঁলোকে যে স্পন্সৰ কৰিছে তেওঁলোকৰ যে বস্তু গৈছে এইটো মানে তেওঁলোকে যে ইয়াৰ অৰ্গেনাইজাৰ প্ৰেজেন্স মানে কৰিছে মানে এই উপৰগীতাটো ডাইৰেক্ট প্ৰেজেন্স বুলি লিখিছে তলত আপোনালোকৰ হেৰি দি দিছে চাওকচোন হয়নে নহয় চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নৰ্থ ইষ্ট ফেষ্টিভেল আপুনিও পাতিছিলে গভৰ্ণমেণ্ট অফ আছামো আছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাগে আমাৰ কি ৰাজ্যিক আপোনাৰ কি মন্ত্ৰী বাহিৰলৈ যোৱা মন্ত্ৰীজন আমাৰ বৈদেশিক মন্ত্ৰী তেওঁ চাগে হেৰি এইটো কৰি দিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৰি দিছিলে তাৰপিছত এইটো কি কয় হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ তেওঁলোকো আছে অসম চৰকাৰেও ইয়াত পইচা দিছে অসম চৰকাৰেও ইয়াত প্ৰেজেণ্ট কৰিছে অসম চৰকাৰেও ইয়াত অংশগ্ৰহণ কৰিছে অসম চৰকাৰো অংশীদাৰ এতিয়া অসম চৰকাৰে আপোনালোকে পইচা দিছে মিজোৰাম চৰকাৰে দিছে তাৰপিছত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে দিছে ভাৰত চৰকাৰৰ আকৌ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে দিছে তেওঁলোকে প্ৰেজেন্স কৰিছে গোটেই অনুষ্ঠানটোৱে তেওঁলোকে আয়োজন কৰিছে বুলি দেখুৱাইছে তেতিয়াহ'লে এতিয়া আপুনি জুবিন গাৰ্গক তদন্ত কৰিবলৈ এখতিয়াৰ নাই পইচা পাতি দি ছিংগাপুৰত অনুষ্ঠান পাতিবলৈ আপোনালোকৰ এখতিয়াৰ আছিলে ট্ৰেণ্ড MMSক আপুনি স্পন্সৰ কৰিবলৈ আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত কি নাম আপোনাৰ কি মহন্ত এইটো আমাৰ কি শ্যামকানু মহন্তক আপুনি স্পন্সৰ কৰিবৰ কাৰণে তেওঁ অনুষ্ঠান পাতিবৰ কাৰণে আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত এটা জুবিনদা ঢুকালে জুবিনদা ঢুকোৱা ঠাইত গৈ প্লেচ অফ অকাৰেন্স য'ত ঘটিছে তাত গৈ এনকুৱাৰী কৰিবলৈ ঘটা ঠাইত থকা মানুহকেইটাক ধৰি আনিবৰ কাৰণে তেওঁলোকক মাতি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই কি ভয়ানক কথা ক'লে আপুনি এতিয়াই দেখিলোঁ অসম চৰকাৰৰ তাত চিম্বল আছে অসম চৰকাৰৰ চিম্বল আছে তো গতিকে এতিয়া অসম চৰকাৰে অনুষ্ঠান পাতিলে জুবিন গাৰ্গক নিলে হেৰিয়ে শ্যামকানুৱে এক্সটাৰ্নেল এফেয়াৰ্ছে পাতিলে পবিত্ৰ মাৰ্ঘেৰিটাহঁতে পাতিলে জুবিন গাৰ্গক নিলে মৃত্যুৰ পাছত বা আপুনি নিজে কোৱা মতে হত্যাকাণ্ড কৰাৰ পাছত এতিয়া হত্যাকাৰীবিলাকক বা অভিযুক্তবিলাকক বা অপৰাধীবিলাকক বা আপুনি এতিয়ালৈকেতো আমি অভিযুক্ত বুলি কৈ থাকিব লাগিব প্ৰমাণ নোহোৱালৈকে অভিযুক্তবিলাকক আপোনালোকে মাতি আনিবৰ কাৰণে বা ধৰি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে জুবিন গাৰ্গে ছিংগাপুৰত মানে এই ফৰ্মখন ফিল আপ কৰি ফ্ৰী ডাইভ কৰিছিলে নাই সেইটো চাবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই যিখন ইয়াত বা জাহাজ বুলিয়ে ক'লোঁ আৰু যিখন ইয়াতৰ পৰা জাপ মাৰিছিলে যিখন ইয়াতত তেওঁলোকে ভাড়া লৈছিলে সেইখনত গৈ এনকুৱাৰী কৰিবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই তাৰ যিজন পাইলট কি ক'ব আপোনাৰ কি বুলি কয় এজন কামাণ্ডাৰ কি কয় আপোনাৰ তেওঁকো আপুনি সোধাৰ এখতিয়াৰ নাই তাৰ ফেচ তাৰ আপোনাৰ হেৰিটো চোৱাৰো আপোনাৰ এখতিয়াৰ নাই CCTV কেমেৰাটো এখতিয়াৰ নাই হোটেল যিখনত আছিলে তাত কিবা বিষ খাইছিলে নেকি তাকো চোৱাৰ আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে এইটো কি তদন্ত হ'ব হত্যাকাৰী কেনেকৈ ওলাব তেওঁলোকতো বাচি যাব APSC কেলেংকাৰী হ'ব উত্তৰ কাছাৰ কেলেংকাৰী হ'ব সাৰদা কেলেংকাৰী যেনেকৈ আপুনি বাচিলে তেনেকেই বাচিব এতিয়া তো ভয়ানক কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে আকৌ এবাৰ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ বিধানসভাৰ এজন বিধায়ক বিৰোধী পক্ষৰ এজন বিধায়ক ঐতিহাসিক শিৱসাগৰ বিধান সমষ্টিৰ এজন বিধায়ক মই দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ কাৰণে জীৱন দি দিয়া আত্ম উৎসৰ্গা কৰা জীৱনটো বৰবাদ কৰি দিয়া জেল খাই 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 শাৰীৰিক মানসিকভাৱে মই খতম মোৰ পৰিয়াল খতম অসমৰ মানুহৰ কাৰণে কাম কৰা এজন মানুহ হিচাপে মই আপোনাক এতিয়া কি বুলি ক'ম কওক কি বুলি ক'ম সেইটো কওক মই এটাই কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছোঁ আপুনি জুবিন গাৰ্গক লৈ নেখেলিব
যদি আপোনাৰ এখতিয়াৰ নাই এখতিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়াহ'লে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে ছিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে